যোৱা 30 জুন তাৰিখে নগাঁও জিলাৰ ৰহাস্থিত হীৰা মেডিকেল এণ্ড ডায়মণ্ড ডায়েগনষ্টিক চেণ্টাৰত উত্তৰ পূব ভাৰতৰ প্ৰথমখন একক ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ IUKDৰ উদ্যোগত তথা ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন চমুকৈ ESKFৰ সহযোগত কিডনী আৰু ইউৰলজি সম্পৰ্কীয় এটি বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়। এই সজাগতা শিবিৰত গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত প্ৰায় 100 গৰাকী ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। বিনামূলীয়া সজাগতা শিবিৰ আমি অনুষ্ঠিত কৰিছিলোঁ। যোৱা দেওবাৰে আমি মৰামচত আছিলোঁ, তাৰ আগৰ দেওবাৰ আমি ৰঙলৈত আছিলোঁ, তাৰ আগৰ দেওবাৰ আমি শুৱালকুছিত আছিলোঁ, তাৰ আগৰ দেওবাৰত আমি ৰাণীত আছিলোঁ। গতিকে ইয়াৰ পিছৰ দেওবাৰটো মই আকৌ শিলচৰ, পাথাৰকান্দি, হাইলাকান্দি তাতে চাবলৈ চাইছিলোঁ। মাজে মাজে পৰীক্ষা কৰাওঁ। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত বা আমাৰ নগৰ পৰ্যায়ত আমাৰ চৰকাৰী হস্পিটেলবিলাকতো যথেষ্ট যন্ত্ৰপাতি আজিকালি এভেইলেবল হৈছে। আল্ট্ৰাচাউণ্ড কৰিব পাৰি, ব্লাড টেষ্ট কৰিব পাৰি। গতিকে এটা নিয়ম কৰি ল'ব যে বছৰত এবাৰ ডক্টৰ এজনৰ ওচৰলৈ আহিব, বেমাৰ নহ'লেও আহিব, আহি ক'ব যে মোৰ স্বাস্থ্যটো এবাৰ পৰীক্ষা কৰাই। স্বাস্থ্য শিবিৰটি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক শশীকান্ত দাসে। সততেই সক্ৰিয় হৈ থকা বিধায়কগৰাকীয়ে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDক শুভেচ্ছা জনোৱাৰ লগতে লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ এই ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয়। মই সঁচাকৈ অভিনন্দন জনাইছোঁ, ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আমাৰ 13 শতাব্দী হয়, গতিকে হীৰা মেডিকেলৰ আমাৰ স্বত্বাধিকাৰী মোৰ ভাতৃ আৰু আমাৰ শংকৰ মাধৱৰ আমাৰ সমূহ উদ্যোক্তা মণ্ডলীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ কথা হৈছে অলপ আগতে আমি পাতিছোঁ যে কিডনী আমাৰ নাথ ডাঙৰীয়াই কৈছে যে বৰ্তমান সময়ত সমাজৰ আটাইতকৈ ডাঙৰ এটা মাৰাত্মক ব্যাধি হৈছে আমাৰ কিডনী। আৰু কিডনীটো ই কৈ নাহে, মানে এনেকুৱা থাকে মানে 99.9%লৈকে সি এক্টিভেট হৈ থাকে। যিদিনাখনে 100% হ'ব সেইদিনাখনে সি এটা বিকৰ পৰ্যায়। মানে এজন মানুহৰ গোটেই শাৰীৰিক যিটো স্বাস্থ্য সম্পৰ্কীয় গোটেই বিষয়খিনি আমাৰ কিডনীৰ ওপৰত নিৰ্ভৰ কৰে। আজি এনেকুৱা হৈছে, আজি আমি সমাজখন এটা মূল্য বৃদ্ধি বুলি কৈ বিভিন্ন সময়ত চৰকাৰখনকো জগৰীয়া কৰা হয়, কিন্তু আমি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আমি ন্যূনতম কৰিব লগাখিনি আমি কি কৰিছোঁ? আজি কিডনীৰ গোটেই বেমাৰটো ক'ৰ পৰা আহিছে? আজি খাদ্য সামগ্ৰীৰ পৰা আহিছে। আজি আমি বজাৰৰ পৰা যিসমূহ আমাৰ খাদ্য সামগ্ৰী আছে মেক্সিমাম আমাৰ জুৰীয়া, ৰূপহী, ডিম এই অঞ্চলৰ পৰা আহিছে। আৰু তাত অত্যাধিক কিছুমান ফাৰ্টিলাইজাৰ প্ৰয়োগ কৰিছে, প্ৰয়োজনতকৈ অত্যাধিক কেমিকেল ইউজ কৰিছে, কৰি পেলাই তাৰ পৰা জিকা, ভেন্দি, ভোল, পটল, বিলাহীৰ পৰা আৰম্ভ কৰি জলকীয়াৰ পৰা আৰম্ভ কৰি আজি এইখিনি আহি পেলাই আমাৰ মাজত মুকলি কৰি দিছে। আজি আমি নিজৰ বাৰীখনত পৰ্যাপ্ত পৰিমাণে জাগা থকা স্বত্বেও আমি জলকীয়া এজোপা নোৰোঁ। আজি বেঙেনা খেতি বা অন্যান্য যিখিনি আমাৰ প্ৰয়োজনীয় শাক পাচলি খেতি, এটা সময় আছিল আমাৰ দেউতাহঁতৰ দিনত, আজু ককাহঁতৰ দিনত, আজি বাৰীৰ চুকতে গোটেই বছৰ খাব পৰাকৈ আমাৰ শাক পাচলি ঘৰতে উপলব্ধ আছে। কিন্তু এতিয়া বৰ্তমান সময়টো এনেকুৱা হ'ল আমি বজাৰখনলৈ নাহিলে আমি সেউজীয়া শাক পাচলি আমি খাবলৈ নাপাওঁ। আৰু তাৰ ফলত কি হৈছে যে অত্যাধিক আজি সেই ডিম, ৰূপহী, জুৰীয়া এনেকুৱা কিছুমান ভয়াৱহ তেওঁলোকে তাত কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিছে আৰু সেই সামগ্ৰীসমূহ আনি আমাৰ মাজত এৰি দিছে আৰু আমি নি পেলাই ধুনীয়াকৈ খাইছোঁ। আজি এদিন খাইছোঁ, দুদিন খাইছোঁ, এবছৰ খাইছোঁ, খাওঁতে লাহে লাহে আমাৰ ইয়াৰ গোটেই এফেক্টটো গৈ পেলাই আমাৰ কিডনীয়ে ইয়াৰ যিটো সাৰ, যিটো কেমিকেল, যিটো সেই বহনক্ষমটো নাইকিয়া হৈ গৈছে। তাক প্ৰটেক্ট কৰিব পৰা ব্যৱস্থাটো আমাৰ কিডনী নোৱাৰা হৈ পেলাই কিডনী এটা সময় লাহে লাহে ডেমেজৰ পৰা বিকল এক পৰ্যায়লৈ আহি আছে। এক ভয়াৱহ এক সমস্যা। আৰু মই ধন্যবাদ জনাম যে আজি আমাৰ প্ৰসিদ্ধ চিকিৎসক নাথ ডাঙৰীয়াৰ উদ্যোগত আমাৰ সকলোৱে আজি সোণাপুৰত যিটো উদ্যোগ হাতত লৈছে মই ধন্যবাদ জনাইছোঁ। আমাৰ মাজতে LC আমাৰ ডক্টৰ লক্ষ্মী দাসে আমাক জনালে, আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আগতে মই লক্ষ্মী দাস ডাঙৰীয়াই ক'লে যে আমাৰ নগাঁৱত বৰ্তমান আমাৰ 6টা আমাৰ ডায়েলিচিছ আমাৰ মেচিন আছে। মানে ৰোগীৰ সংখ্যা ইমান বাঢ়িছে, এটা ডায়েলিচিছ কৰিবৰ কাৰণে আমাৰ এতিয়া চিট পাবৰ কাৰণে লাইন পাতিব লগা অৱস্থা। এটা সময়ত 6টা প্ৰয়োজনে নাছিলে, কিন্তু এতিয়া 6টাই কভাৰ কৰিব নোৱাৰা অৱস্থাত পৰিছে। আৰু এইটো ইমান এটা ব্যয়বহুল এটা চিকিৎসা। এবাৰ ডায়েলিচিছ কৰিবলৈ গ'লে প্ৰাইভেট নাৰ্ছিং হোমত নাই বুলি আমাৰ কিমান 10,000 পৰা 12,000 টকা খৰচ হয় আৰু সপ্তাহত 2বাৰ কৰিব লগা হয়। কিন্তু এনেকুৱা কিছুমান পৰিয়ালত এই সমস্যাটো আহে যি চৰকাৰী চিকিৎসালয়ৰ বাহিৰে প্ৰাইভেট চিকিৎসালয়ত গৈ পেলাই ডায়েলিচিছ কৰিব পৰা সক্ষমতাটো নাথাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।